জুবিন গাৰ্গৰ মৃত্যুৰ পৰৱৰ্তী সময়ত ন্যায় প্ৰক্ৰিয়াটো সন্দৰ্ভত সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে। ন্যায় কেতিয়া আৰু ন্যায় বিষয়টো সন্দৰ্ভত সকলোৱে মাত মাতিছে। একেটা সময়তে জুবিন গাৰ্গৰ দৰে এগৰাকী ব্যক্তিৰ জন্ম হোৱাটো কিমান পুণ্যৰ বলত জন্ম হয় সেই কথাটো আজি কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্যৰঞ্জন বৰাই উল্লেখ কৰিছে। নাই চাওক, আমি বিভিন্ন সময়ত কৈছোঁ যিজন ব্যক্তিয়ে ৰাজনীতি নকৰিবা বুলি কৈ গ'ল তেওঁ নিজেও নকৰিলে প্ৰত্যক্ষভাৱে। কিন্তু এইটো কথা ক'ব লাগিব যে আমি কোনোজন কিন্তু ৰাজনীতিক বাদ দি চলিব নোৱাৰোঁ। আমি ৰাতিপুৱা বজাৰত আলু কেইটকাত কিনি আনিম সেইটো কোনোবা ৰাজনৈতিক নেতাই নিৰ্ধাৰণ কৰিয়ে থয়। তেওঁলোকৰ সিদ্ধান্ত মতে আমি পিছদিনা বজাৰৰ পৰা যি কিনো নিমখ কিনিলেও তেওঁলোকৰ মতে কিনিব লাগিব। কিন্তু কথাটো হ'ল আমি তাক লৈ লৰা ধেমালি কৰিব নালাগে, যিটো জুবিন গাৰ্গে কৈ গৈছিলে। কিন্তু দুখ লগা কথা যে মই আচৰিত হৈছোঁ, অসমৰ শাসক পক্ষ হওক বিৰোধী পক্ষ হওক তেওঁলোকে প্ৰত্যেকজনেই কেৱল জুবিন গাৰ্গৰ মৃত্যুৰ পিছত জুবিন গাৰ্গক তেওঁলোকে নিজৰ মানে ক'বলৈ বেয়া কথাবিলাক শুনিবলৈও বেয়া, তথাপিও ক'ব লাগিব নিজৰ বজাৰখন শক্তিশালী কৰাৰ কামত ব্যৱহাৰ কৰিছে। এইটো বৰ দৃষ্টিকটু হৈছে, আমি ভাল পোৱা নাই। কেৱল ৰাজনৈতিক নেতাসকলে কৰিছে এনেকুৱাও নহয়, অসমত আমি বিভিন্ন দেখিছোঁ। আৰু মই আহ্বান কৰিম আপোনালোকৰ মাধ্যমেৰে, চাওক এতিয়া এখন SOP আনিছে। মই নাজানো জুবিনৰ অনুৰাগীসকলে বা আমিওতো জুবিনৰ অনুৰাগী নহয় জানো, আমি সকলো প্ৰত্যেকজনেই। কিন্তু যিসকলে কৈছে যে SOP কিয় লাগে, প্ৰত্যেকতে SOP লাগিব। এটা মান মৰ্যাদাৰ কথা আছে। আমি জুবিন গাৰ্গক সুৰৰ সম্ৰাট হিচাপেহে চিনাকি হৈ ৰাখিব খুজিছোঁ। কোনোবাই যদি যিধৰণে মুখ্যমন্ত্ৰী মহোদয় কৈছে তাত মদ ঢালি পেলাই সেই ধৰণৰ কথা কৰিছে, জুবিন গাৰ্গ সুৰাৰ সম্ৰাট নাছিল নহয়, জুবিন গাৰ্গ সুৰৰ সম্ৰাট। আমি কি বুলি পৰিচয় কৰাব খুজিছোঁ নাই? এতিয়া সেই কথাবোৰ আমি অনুভৱ কৰাটো দৰকাৰ আৰু জুবিনক জুবিন হৈ থাকিবলৈ দিব লাগে। কোনো জুবিন গাৰ্গ হ'ব নোৱাৰে। জুবিন গাৰ্গে নহয়, মই আপুনি হ'ব নোৱাৰোঁ, আপুনি মই হ'ব নোৱাৰে। পৃথিৱীত প্ৰত্যেক জীৱৰে নিজৰ স্বকীয়তা আছে, বৈশিষ্ট্য আছে। আমি কোনেও কাৰো ঠাই পূৰণ কৰিব নোৱাৰোঁ। আৰু যদি কোনোবাই ভাবিছে জুবিন গাৰ্গ নোহোৱা হৈ যোৱাৰ পিছত আমি কোনোবাই তেওঁৰ ঠাই ল'ম বা তেওঁক আমি ব্যৱহাৰ কৰিম, চাওক জুবিন গাৰ্গ মৃত্যুত বেছি শক্তিশালী হৈ গ'ল। তেওঁ দেখুৱাই থৈ গ'ল যে অসমৰ সেইসকল মানুহ যিসকল মানুহে আচলতে যাক আমি সচৰাচৰ বৌদ্ধিক বুলি ভাবোঁ, আমি জ্যেষ্ঠযোগ্য বুলি ভাবোঁ, তেওঁলোকৰ মুখাবোৰ কিন্তু খুলি থৈ গুচি গ'ল। গতিকে সময় ইমান শক্তিশালী, গতিকে এই শক্তিয়ে জুবিন গাৰ্গৰ এই সনাতন সত্তাটোৱে কিন্তু কাকো এৰি নিদিয়ে। আজি তেওঁলোকে যদি তেওঁক লৈ পেলাই সমাজ বিচলিত কৰিব খুজিছে তাৰ পৰিণাম কিন্তু তেওঁলোকে পাব। আমি এইটো কথাই ক'ম, জুবিন গাৰ্গৰ কি হ'ল প্ৰকৃতত তাৰ সত্যটো আমি জানিব লাগিব। যেনেকৈ নহওক সত্য আমি জানিব লাগিব, সত্য জনাৰ অধিকাৰ প্ৰত্যেকজনৰে আছে। কিন্তু তাৰ কাৰণে সেইটোকে লৈ কোনেও যাতে সমাজ বিশৃংখল নকৰে। আমাৰ সংস্কাৰী সমাজখন, অসমীয়া সমাজখন উদণ্ড নাছিল, কেতিয়াও কুসংস্কাৰে ভৰা নাছিল। তেনেকুৱা যাতে নহয় সেইটো কিন্তু মই সকলোলৈকে আহ্বান কৰিম। হিমন্ত বিশ্ব শৰ্মাকো ক'ম এই কথাটো, আৰু তাৰ লগতে যি আছে লুৰিণজ্যোতি গগৈয়ে হওক, অখিল গগৈয়ে হওক, গৌৰৱ গগৈকে আৰম্ভ কৰি সকলোকে আহ্বান কৰিম, আপোনালোকে অসমৰ নিজৰ ক্ষুদ্ৰ ৰাজনৈতিক বা দলগত সংগঠনগত সিদ্ধান্ত বা সংগঠনৰ ভেটি শক্তিশালী কৰাৰ আগতে সমান্তৰালভাৱে চাব যাতে অসমীয়া সমাজখন যাতে ভাঙি চুৰমাৰ হৈ নাযায়। সেইটো কিন্তু বৰ ডাঙৰ কথা হ'ব তেতিয়াহ'লে।